নিশ্চয়কৈ দেশ কঁপাই যোৱা যি কলকাতা কাণ্ড সেই কলকাতা কাণ্ডৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে অসমতো সেই ঠিক একেই কাণ্ড দেখিবলৈ পোৱা গ'ল আৰু যোৱাকালি যি নগাঁও ঢিঙত আজি কিশোৰী ধৰ্ষণ কৰি ৰাজপথত পেলাই থৈ গ'ল আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে ঢিং টাউন সম্পূৰ্ণৰূপে স্তব্ধ হোৱা পৰিলক্ষিত হৈছে। যি ঢিং আঞ্চলিক ছাত্ৰ সন্থা আছে সেই ছাত্ৰ সন্থাই ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ঢিঙৰ বজাৰ বৰ্তমান বন্ধ ৰখা দেখিবলৈ পোৱা গৈছে আৰু জনসাধাৰণ দেখিবলৈ পাৰিব আপুনি চাৰিওফালে ধৰক জনসাধাৰণ ওলাই আহিছে আৰু ন্যায়ৰ কাৰণে সেই যি ছাত্ৰীগৰাকী আছিল সেই ছাত্ৰীগৰাকী ন্যায়ৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে যি ঢিঙৰ জনসাধাৰণ ওলাই অহা পৰিলক্ষিত হৈছে। আৰু আপুনি যদি চাই তেতিয়াহ'লে দেখিব যে ৰাজ্যত সঘনাই এনেধৰণৰ ঘটনা ঘটি থাকিবলৈ ধৰিছে আৰু ইয়াৰ বাবে কোন দায়ী কাৰ বাবে এনেদৰে সংঘটিত হৈছে আৰু আপুনি যদি চাই তেতিয়াহ'লে দেখিব যে ইয়াৰ পাছতে যি চৰকাৰ আছে সেই চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত। আপুনি যদি চাই তেতিয়াহ'লে দেখিব যে ঢিং টাউন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে আৰক্ষী প্ৰশাসনো এনেদৰে মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয় তাৰ বাবে ইতিমধ্যে সকলো সাজু হৈ আছে। আৰু আপুনি যদি চাই তেতিয়াহ'লে দেখিব যে সকলো লোক ওলাই অহা পৰিলক্ষিত হৈছে আৰু যি ঢিং আঞ্চলিক ছাত্ৰ সন্থা আছে সেই ঢিং আঞ্চলিক ছাত্ৰ সন্থায়ো অনিৰ্দিষ্ট কাললৈ ঢিং টাউন বন্ধ ৰখাৰ ঘোষণা কৰিছে যিহেতু ন্যায় নোপোৱালৈকে তেওঁলোকে এনেদৰে বন্ধ ৰাখিব বুলি জনাইছে সংবাদ মাধ্যমৰ আগত। আপুনি যদি চাই দেখিব সমগ্ৰ ঢিং বজাৰত এতিয়া দেখিবলৈ পাইছে লোকে লোকাৰণ্য হৈ পৰিছে। যি কিশোৰীগৰাকী ধৰ্ষণ কৰা হৈছিল সেই কিশোৰীগৰাকী ন্যায়ৰ বাবে এনেদৰে সকলো ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে। আমি যদি সক্ষম হয় তেতিয়াহ'লে ছাত্ৰ সন্থাৰ লোক আছে তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। আমি পোনে পোনে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ আৰু আপুনি যদি চাই দেখিব যে যি ছাত্ৰ ছাত্ৰীসকলো ওলাই অহা পৰিলক্ষিত হৈছে তেওঁলোকো যি দোষীক শাস্তি প্ৰদান কৰিবৰ বাবে এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে আৰু আমি দেখুৱাই আছোঁ ঢিঙৰ পৰিৱেশ। আৰু ইয়াতে যদি আপুনি চাই তেতিয়াহ'লে দেখিব যে যি ঢিং বজাৰ সেই ঢিং বজাৰ বৰ্তমান বন্ধ হৈ পৰা পৰিলক্ষিত ছাত্ৰ ছাত্ৰীসকল এনেদৰে লৈ আহিছে যে উই ৱান্ট জাষ্টিছ বুলি তেওঁলোকে এনেদৰে ন্যায় বিচাৰি আহিছে। আমি পোনে পোনে ছাত্ৰীৰ ওচৰলৈ যাব বিচাৰিম। কি ক'বা কালি যি তোমালোকৰ বান্ধৱীৰ লগত ঘটনাটো হ'ল কি বিচাৰিবা? আমি ন্যায় বিচাৰিম। তাই বহুত ভাল ছোৱালী, তাই মানে স্কুলৰ ভিতৰত ভাল বুলিয়ে ক'ব পাৰি। এনেকুৱা এজনী ছোৱালীৰ লগত যদি এনেকুৱা হয় বহুত বেয়া লাগে, ভয় লগা হৈছে বাহিৰলৈ ওলাবলৈ। বহুত বেয়া লাগিছে। তাই যাতে সোনকালে ভাল হৈ আহক আৰু দুখীয়ে যাতে আমাক ন্যায় লাগে। নিশ্চয়কৈ এনেদৰে দেখিবলৈ পোৱা গৈছে উই ৱান্ট জাষ্টিছ তেওঁলোকে হাতত লৈ এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে ৰাজপথলৈ আৰু মোৰ লগত লোকসকল উপস্থিত পোনে পোনে যাব নোৱাৰা এটা অৱস্থা হৈছে। গতিকে সকলো সময়তে টিউশ্যনলৈ ল'ৰা ছোৱালী যাব নোৱাৰা অৱস্থা হৈছে, বিদ্যালয়ত ল'ৰা ছোৱালী পঢ়িব নোৱাৰা অৱস্থা হৈছে, বাঘৰ আতংক। ঢিংখন কি হৈছে তাৰমানে আমি ঢিংখন সুৰক্ষিত কৰিবৰ কাৰণে আমি বাৰম্বাৰ অনুৰোধ জনাই আছোঁ যে ঢিং সুৰক্ষিত হৈ থাকিব লাগিব। তাৰ কাৰণে অসমৰ খিলঞ্জীয়া আমি ভূমিপুত্ৰসকল আজি সুৰক্ষিত নহয় আৰু ভূমিপুত্ৰসকল সুৰক্ষিত কৰিবৰ কাৰণে জাতি মাটি ভেটি লৈ যিখন চৰকাৰ আহিছে অসমত সেই চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যাতে দুখীয়া উচিত শাস্তি পাব লাগে, উচিত তদন্ত কৰিব লাগে। সকলোকে আমি আহ্বান জনাই আছোঁ যে এটা সুন্দৰ বাতাবৰণ ঢিঙত আমি আগতে যেনেকৈ চলিছিলোঁ তেনেকুৱা এটা পৰিৱেশ আকৌ নিৰ্মাণ কৰি দিব লাগে। কিন্তু যেতিয়া যি সময়ত এনেদৰে দেখিবলৈ পোৱা গৈছে শুভত তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে যে চৰকাৰখনে কি কৰি আছে, কেনেধৰণে কাম কৰি আছে, তেওঁলোকে এনেদৰে যদি সংঘটিত হৈ থাকে ঘটনাসমূহ অনাগত দিনত কেনেকুৱা পৰিৱেশ সৃষ্টি হ'ব তেওঁলোকে এই ক্ষোভ প্ৰকাশ কৰি আছে ঢিং আঞ্চলিক ছাত্ৰ সন্থা আৰু সকলো ৰাইজ বৰ্তমান ৰাজপথত দেখিবলৈ পোৱা গৈছে। আপুনি যদি চাই তেতিয়াহ'লে সমগ্ৰ দোকান পোহাৰ যি ব্যৱসায়িক সন্থা বজাৰ সন্থা সকলোৱে ছাত্ৰ সন্থাক সমৰ্থন কৰি তেওঁলোকে যি ব্যৱসায় প্ৰতিষ্ঠানসমূহ সেই ব্যৱসায় প্ৰতিষ্ঠানসমূহ বৰ্তমান বন্ধ ৰখা পৰিলক্ষিত হৈছে। আমি ঢিঙৰ পৰা ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ আৰু অনাগত দিনত ইয়াৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আজি নগাঁও আৰক্ষী। আৰু ইতিমধ্যে জানিব পৰা গৈছে যে সোধপোছৰ বাবে কেইজনমান লোকক বৰ্তমান আটক কৰিছে ঢিং আৰক্ষীয়ে, কিন্তু এতিয়ালৈকে তেওঁলোকে সোধপোছ কৰাৰ পিছত কি খবৰ আহে সেয়া ইতিমধ্যে আমি গম পোৱা নাই আৰু যিমানটো সম্ভৱ তেওঁলোকৰ পৰা যি মন্তব্য আহিব সেই মন্তব্য আমি যি DS News 24/7 দৰ্শকসকলক জনাই যাব।